গুৱাহাটী ৰেলৱে ষ্টেচন। গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা বৰ্তমান আমি বোকাখাতলৈ যাব ওলাইছোঁ। বোকাখাত মানে আমি ফৰকাটিঙত নামিব লাগিব, তাৰপৰা বোকাখাতলৈ আকৌ আহিব লাগিব। ৰেলৱে ষ্টেচনৰ কিছু আমাৰ সাজপাৰক লৈ পেলাই এটা থুলমূল চেনেহী আপোনালোকক দেখাব চেষ্টা কৰিলোঁ, যিহেতু সকলোৱে দেখিয়ে থাকে, তথাপিও অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ভাল আছে, ধুনীয়া আছে চেনেহীবিলাক। বৰ্তমান গুৱাহাটী ৰেলৱে ষ্টেচনত জাষ্ট থলুৱা সাজ পোছাৰে ইয়াতে নিশংস মুৰাই কি ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। এইটো ভোলা হৈছে অকণমান। সকলোৰে পৰম্পৰাগত সাজ পোছাকেৰে ৰেলৱে ষ্টেচন ভৰি আছে। ৰেলৱে ষ্টেচনৰ মানুহবোৰ কেনেকুৱাকৈ থাকে দিনে ৰাতিয়ে একে সমানে, সঁচাকৈ কিবা এটা আচৰিত এটা দৃশ্য ৰেলৱে ষ্টেচনত দেখা পোৱা যায়। কিমান দূৰ দূৰণিৰ পৰা অহা মানুহ কেতিয়াবা এক ৰাতি দুই ৰাতি ৰেল ষ্টেচনতে কটাব লগা হয়। ঠিক তেনেদৰে আমাৰো একে পৰিস্থিতি। আমি এক ৰাতি বুলি নহয়, কেইবাৰাতিও ৰেলৱে ষ্টেচন ফুটপাথ এইবিলাকতে গুৱাহাটী বিশেষ কাম এটাত আহি পেলাই কটাব লগা হৈছে। ঠিক আজি বৰ্তমান গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা যাব ওলাইছোঁ ঘৰৰ অভিমুখে, মানে গোলাঘাট ফৰকাটিঙত নামিমগৈ গুৱাহাটীৰ পৰা গৈ, তাৰপৰা পুনৰ বোকাখাতলৈ যাত্ৰা। এয়া বাহিৰৰ দৃশ্য, ৰাতিৰ দৃশ্য, থুলমূলকৈ অলপ দেখাব চেষ্টা কৰিলোঁ। আমাৰ এয়া গোৱালা ডাঙৰীয়া আহি আছে পূৰা তাও মাৰি মাৰি। কুঁৱলী গুৱাহাটী ইমান এতিয়া বৰ্তমান 6টা বজাই নাই, কুঁৱলী মাৰিলেই, ইমানেই কুঁৱলী দেখিলে কিবা আচৰিত যেন লাগিব। বৰ্তমান এটা লিফ্ট অফ হৈ আছে, তথাপিও আৰু এইটো বন্ধ কৰি ৰাখিছে। বৰ্তমান আমাৰ ইয়াৰ ৰাজীৱ গোৱালা এইটো বেয়া আছে নেকি? এটা লিফ্ট বেয়া হৈ আছে, উঠি অহাটো বেয়া হৈ আছে, নামি যোৱাটো বাৰু ঠিকে আছে। কিন্তু আমাৰ গোৱালা ডাঙৰে কি ক'ব আৰু, পজ দিওঁতে দিওঁতে তাৰ দিন গৈছেগৈ। এইফালে 1 নম্বৰতহে আমি আছিলোঁ। বৰ্তমান গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰিস্থিতি মানুহৰ কি ক'ব আৰু, দুখজনক। য'তে পাইছে ত'তে বহি আছে, য'ত পাইছে ত'তে থিয় হৈছে। গুৱাহাটী নাইটৰ দৃষ্টি। এইটো হৈছে পাৰ্কিং, গাড়ী পাৰ্কিং। ইয়াৰ পৰা যদি ক'ৰবাত যায় গাড়ী পাৰ্কিং কৰি যাব পৰা যায়। ভাতৰ আহাৰটো আমি ধৰিছোঁ, খাইছে চালৰটো। বৰ্তমান এতিয়া ভাতটো খাই লওঁ। আমাৰ ইয়াত 3জন সদস্য। আমি আকৌ পুনৰ ৰেলৱে ষ্টেচনলৈ আহিছোঁ। এতিয়া টিকেট কৰিম। টিকেট কৰাৰ পাছতে আৰু আমাৰ ট্ৰেইন কেইটা বজাত আছে চাই মেলি টিকেট কৰি শোভাযাত্ৰা আমাৰ আৰম্ভ হ'ব। ৰেলৱে ষ্টেচন এইটো গুৱাহাটী ৰেলৱে ষ্টেচনত এটা ট্ৰেইনৰ ধাবা দেখিলোঁ। ট্ৰেইনৰ ডবাতে বনাইছে ধাবা, হোটেল। তাকে কিনো চাবা আৰু। ট্ৰেইন ষ্টেচনত বহি আছোঁ, ৰঙা কাপোৰ এখন লওক। জোতা খুলি গৈছে, জোতাটো পাতি লওঁ। ৰঙা কাপোৰ এখন পোৱাতে ভাল আছে। মন্তব্য দিব লগা একো নাই।
May I have your attention, please? 15616 will arrive shortly on platform 15616 will arrive shortly on platform number 3. Thank you. यात्रीगण कृपया ध्यान दें 1516 कुछ ही समय में 3 नंबर प्लेटफॉर्म पर 15616 will arrive. ৰাতি প্ৰায় 12 বাজিবলৈ হৈছে দাবা খেলি মেলি পেচেঞ্জাৰ টিকেট কাটি শ্লিপাৰত উঠি এতিয়া বৰ্তমান কি হ'ব আৰু উপায় নাই ইফালৰ পৰা দৌৰি ফুৰিছোঁ দেখিছেনে ৰাতি ট্ৰেইনত যাত্ৰা ইফালে মানুহ চব হৈ আছে মানুহ টিকেট কৰি কি হ'ব আৰু উপায় নাই উপায়খিনি হৈ পেলাই এতিয়া ঘূৰি ফুৰিছোঁ আৰু বৰ্তমান এতিয়া গৈ আছোঁ আমি গুৱাহাটী টু ফৰকাটিং এতিয়া ফৰকাটিঙত গৈ নামিম আৰু এতিয়া বৰ্তমান এৰিছে মই ফৰকাটিঙত নামি আৰু তাৰপৰা আৰু ভগাভগি সময় আমি দুজনে আপোনালোকে চাই থাকিব আমাৰ ইউটিউব চেনেল গুৱাহাটী টু ফৰকাটিং ৰেলৰ যাত্ৰা বৰ্তমান আহি এতিয়া আমি ফৰকাটিঙত নামিছোঁ ইয়াত ট্ৰেইন একদম সেই আগত বহিছিলোঁ আহি আছোঁ এতিয়া ফৰকাটিঙৰ পৰা বৰ্তমান এতিয়া আমি গোলাঘাটত যাম গোলাঘাটৰ পৰাই আৰু মাংস ভাত খাই মেলি হয়নে নাই কোনফালে যোৱা হয় কি হয় একদম অৱস্থা বেয়া দেখিছে নাই অৱস্থা বেয়া একদম ফৰকাটিঙৰ বৰ্তমান এতিয়া গাড়ীটো উঠিছোঁ গোলাঘাট যাবলৈ